বিভিন্ন গানৰ সুৰেৰে কথা কোৱা জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ উজ্জ্বল নক্ষত্ৰ হাৰ্থৰৱ জুবিন গাৰ্গ যোৱা 19 তাৰিখে আকস্মিকভাৱে ছিংগাপুৰৰ সাগৰৰ পানীত বন্ধুবৰ্গৰ সৈতে সাঁতুৰিবলৈ গৈ অকাল মৃত্যু সাৱটি লয়। তেখেতৰ মৃত্যুৰ খবৰে অসমবাসীৰ লগতে ডিব্ৰুগড় তিনিকুণীয়া যুৱ সমাজ মছজিদ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত তেখেতৰ মৃত্যুত মৰ্মাহত হৈ বন্তি প্ৰজ্বলন কৰে। লগতে জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ তদন্ত বিচাৰি অসম চৰকাৰক দাবী জনায়। আজি তিনিকুণীয়া যুৱ সমাজ তথা তিনিকুণীয়া মছজিদ পৰিচালনা সমিতি, স্থানীয় ৰাইজ, তিনিকুণীয়া ব্যৱসায়িক সংস্থা সকলোৱে মিলি আজি আমি 4 দিনৰ পৰা শ্ৰদ্ধাঞ্জলি তেওঁক দাদাক দি আছো। আৰু আজি আমি সমজুৱা দোৱা আৰু প্ৰাৰ্থনা আয়োজন কৰিছিলোঁ। আৰু আমাৰ এই দোৱা আৰু প্ৰাৰ্থনাৰ দ্বাৰা আমি দাদাৰ যোনটো বৰ্তা, দাদাৰ যোনটো আদৰ্শ, সেই আদৰ্শখিনি যাতে আমি সদায় জীয়াই থব পাৰোঁ। বিশেষকৈ দাদাৰ এটা গুণ যে দাদাই ধৰ্মৰ ওপৰত হৈ আছিল। দাদাই সকলোৰ মাজতে মিলা প্ৰীতিৰে সুন্দৰ অসম গঢ়াৰ চেষ্টা কৰিছিল। দাদাই যিখিনি গানৰ মাধ্যমেৰে যিখিনি আমাক দি সম্পদ দি গৈছে, সেইখিনিৰ ওপৰত দাদাই যিখিনি কৰণীয়, সেইখিনি আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। আৰু এই 4 দিনত বিশেষকৈ আমি অনুভৱ কৰিলোঁ যে আমি কি হেৰাই পেলালোঁ। আমি আজি হিন্দু মুছলমান বাদ দি আমি অসমীয়া হিচাপে সকলো থিয় হ'বলৈ দাদাই আজি নথকা অৱস্থাত আমি শিকাই গৈছে। আৰু আমি আজি উপলব্ধি কৰি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি তেওঁৰ বিষয়ে যিমানেই কওঁ তিমানেই শেষ নহ'ব। নিশা পৰ্যন্ত আমি ক'লেও আমি তেওঁৰ বিষয়ে কৈ আমি শেষ কৰিব নোৱাৰিম। শ্ৰদ্ধাঞ্জলি আমি প্ৰকৃততে শ্ৰদ্ধাঞ্জলি দিবলৈ সক্ষম হ'ম, যেতিয়া আদৰ্শ আমি যাতে আমি জীয়াই থব পাৰোঁ। সেইটোৱে আমাৰ ক'বলগীয়া। আৰু আমি দোৱা প্ৰাৰ্থনাৰ দ্বাৰাই আজি আমি চবকে ৰাইজক লৈ দোৱা প্ৰাৰ্থনা কৰিলোঁ। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা কৈ যাওঁ যে চৰকাৰ আমি নাজানো, কিন্তু যদি দাদাৰ লগত কিবা অনাকাংক্ষিত কিবা ঘটনা তেনেকুৱা ঘটিছে, ইয়াৰ উচিত তদন্ত এটা কৰি যাতে এটা ন্যায় ব্যৱস্থা কৰক, তাৰ কাৰণেও আমি চৰকাৰৰ ওচৰত এই মঞ্চৰ পৰাই ৰাইজৰ হৈ আজি আমি চৰকাৰক দাবী কৰিছোঁ। অসম আদিত্য, ডিব্ৰুগড়।